আছে বহা আজি তোমালোকে কি দেখিছা বাৰু মোৰ হাতত নাম কি ইয়াৰ মধুৰি এতিয়া মধুৰি আমাৰ গছত লাগিছে মধুৰি খালে কি হয় জানানে আমাৰ গাত শক্তি পাওঁ ইয়াত চি ভিটামিন আছে ই এটা ভাল দৰৱো হয় কেতিয়াবা আমাৰ ডিচেণ্ট্ৰি হ'লে বা শৌচ প্ৰস্ৰাৱ হ'লে মানে বেছিকৈ যদি হয় আমি তেতিয়া এইটো মধুৰি খালে আমাৰ ভাল হয় গতিকে আজি আমি এই মধুৰিৰ লগতে কিছুমান কথা পাতিম এই মোৰ হাতত কেইটা মধুৰি আছে এটা মধুৰি আছে এতিয়া মোৰ হাতত মধুৰি আছে এটা দুজন আহাচোন মোৰ ওচৰলৈ দুজন এতিয়া মধুৰি আছে এটা মই এতিয়া দুজনক মই কেনেকৈ খুৱাম এতিয়া কি কৰিব লাগিব এতিয়া মই কটাৰী এখন লৈ আহিছোঁ মধুৰিটো মই এতিয়া ভাগ কৰিলোঁ এওঁ দিলোঁ কিমান দিলোঁ এওঁ এওঁ আধা আধা মানে মধুৰিটো কেইভাগ কৰিলোঁ এওঁ দুভাগত কিমান দিলোঁ এওঁ এভাগ এয়া দুভাগৰ এভাগ মধুৰি আমি দিলোঁ চোৱাচোন এই যে আমি বস্তুটো ভাগ কৰিলোঁ তাকে কয় ভগ্নাংশ কি বুলি কয় আজি মই তোমালোকক পঢ়াবলগীয়া পাঠটো হ'ল ভগ্নাংশ গণিতৰ 107 নম্বৰ পৃষ্ঠা উলিওৱাচোন তোমালোকে চাওঁ কি আছে কিতাপত এখন ময়ো চাওঁ তোমালোক কোৱা এতিয়া আমি সেই পিছত কাটিৰ পিছত শ্ৰেণী লৈ যোৱা এইটো হয় নহয় দেখিছেনে এইটো মধুৰি আছে ভগ্নাংশ আজি আমি এই বিষয়ে আমি পাতিম দেখিছেনে ল'ৰাটোৱে গছত উঠিছে তোমালোকে গছত উঠিবা আকৌ দেই গছত উঠিবা মা এটাক পাৰি দিবলৈ ক'বা আৰু পৰা মধুৰি সমানে চবে কি কৰি খাব লাগিব খাব লাগিব যদি এটা পৰে আমি দুটা ল'ৰা ভগালে কিমানকৈ কৰিব এতিয়া ইয়াত মধুৰি কিমান আছে মোৰ হাতত কিমানৰ আধা দুভাগৰ আধা কিমানৰ দুভাগৰ আজি আমি মধুৰি দুভাগৰ আধা হয় নহয় বাৰু তাৰপিছত যদি আমাৰ 4জন ল'ৰা আহে এইবাৰ 4জন আহাচোন লোৱা তুমি লোৱা তুমি লোৱা ইফালে যোৱা সবকে দেখুৱাই দিয়া এইফালে ঘূৰি পালি এইফালে ঘূৰি পাইছোঁ এতিয়া তোমালোকৰ হাতত কেইভাগত কিমানকৈ পৰিলে তোমাৰ হাতত কিমানৰ ভাগ পৰিলে কিমানৰ ভাগ পৰিলে তোমালোকৰ হাতত এওঁলোকৰ হাতত এওঁৰ হাতত কিমানৰ ভাগ আছে কেইভাগৰ কিমান 4 ভাগৰ এভাগ এওঁৰ হাতত কেইটা মধুৰি আছিল কেইভাগ কৰিলোঁ এতিয়া এওঁলোকৰ 3টা হাতত কেইভাগ আছে আৰু এওঁৰ হাতত কেইভাগ আছে এওঁৰ হাতত কেইভাগ আছে কিমানৰ আৰু 3জনৰ হাতত কিমান আছে কিমানৰ 3 ভাগ 4 ভাগৰ 3 ভাগ দেখিছেনে বস্তু মই কেনেকৈ ভাগ কৰি খাইছোঁ আজি আমি বস্তু ঘৰত বগাই খাওঁ সকলোৱে খাওঁ নাখাওঁ আপেল খাওঁ কল খাওঁ মধুৰি খাওঁ আম খাওঁ এই গোটেই ভগাই খোৱা বস্তুটোকে আমি কওঁ ভগ্নাংশ অৰ্থাৎ কোনো এটা বস্তু ভাগ ভাগ কৰি অংশ লোৱাকে কয় ভগ্নাংশ বুজি পাইছানে পাইছা ঠিক আছে মই অকণমান জিৰণি লৈছোঁ আৰু যোৱা আৰম্ভ কৰিম দেই মই কিতাপ পঢ়াই নাই কিন্তু কিতাপৰ লগত মিলি গৈছে ইয়াত দেখিছানে এইটো নাৰিকল অমিতা মধুৰি আম ভাগ কৰি লৈছে এয়া দেখিছা নাই চোৱাচোন তোমালোকে দেখিছা কি কি দেখিছা প্ৰথমে এইটো কিহৰ এইটো মধুৰি হয় নহয় তাৰপিছতো আম তাৰপিছতো অমিতা কিমান গুটি আছে অমিতাটো কিমান গুটি বহুগুটি নে একোটা ফল গুটি অমিতা মধুৰিটো বহুগুটিয়া নে একোটিয়া বহুগুটিয়া ফল এতিয়া আমি প্ৰথমতে আকৌ আমি চাম এবাৰ মধুৰিটো কিমান কৰিব দুভাগৰ মই চাই দেখি ইয়াত মোৰ হাতত কিমান আছে কিমানৰ ভাগ দুভাগৰ ভাগ এইটো আধাটো আধা বুলি ক'ব পাৰি
এই দুভাগৰ একৰ আধা বুলি ক'ব পাৰি। মোৰ হাতত দুভাগৰ এক আছে। মোৰ হাতত কিমান আছে? যিমান ভাগ কৰিলোঁ তাত দুভাগ কৰিলোঁ, এভাগ মই ল'লোঁ। এটা দুটা বস্তু দুভাগ কৰি মই কিমান ল'লোঁ? এভাগ। হয় বাৰু? আমি ইয়াৰ মধুৰিৰ কথা পাতিলোঁ। মধুৰি এবিধ ফল মূল, বহুগুটীয়া ফল, আৰু তেনেকৈ আমাৰ বাৰীত বিভিন্ন ফল আছে। অমিতা বহুগুটীয়া ফল, আম কেইগুটীয়া ফল? আমি এই কথাটো অলপ জানিছোঁ হয় নহয় বাৰু? কল কেইগুটীয়া ফল? বহুগুটীয়া ফল। এতিয়া আমি তোমালোকক আজি এই বিষয়ে আমি এতিয়া বৰ্ডত দুটামান কথা লিখিব খুজিছোঁ। এইটো যেনিবা মধুৰি, ইয়াক আমি বিভাগ কৰিলোঁ এভাগ। এইটো ইয়াত কিমান আছে? কেইভাগৰ কিমান? ইয়াত দুভাগৰ এভাগ। আৰু ইয়াত কিমান? দুভাগৰ এভাগ। এতিয়া তোমালোকে লিখিব জানিবানে? দুভাগৰ এক মানে কি হ'ব তেতিয়াহ'লে? এফাল। দুভাগৰ এক মানে এফাল হ'ব। হয় নহয়? বুজিছা নাই? এতিয়া তুমি কোৱাচোন, এফালত অংক কি বুলি ক'ব পাৰি? কিমানৰ কিমান বুলি ক'ব পাৰি? এফালত আধা। আধাক আৰু কি বুলি ক'ব পাৰি জ্যোতিষ্ময়? দুভাগৰ এভাগ। আধাক আৰু কি বুলি ক'ব পাৰি? দুভাগৰ এভাগ। দুভাগৰ এভাগ মানে কিমান? আধা। এটা গোটা বস্তুৰ আধা। সকলোৱে বুজি পাইছা? ভগ্নাংশ মানে মই ক'লো বস্তু ভাগ ভাগ কৰাকে ভগ্নাংশ বুলি কোৱা হয়। এতিয়া ভাগ কৰি যাম। আহা তুমি আহা। দুজনী অহা, আমি ভাগ কৰিম। পাঠ নং 5 পাঠটিৰ নাম হৈছে ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তু। এতিয়া আমি জানিব লাগিব ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তু কোনবিলাক। ছাত্ৰ ছাত্ৰীসকল, ইয়াত এটা ছবি দিয়া আছে। এইটো এটা ঘনক আৰু ইয়াত দুটামান খালী ঘৰ আছে। এই খালী ঘৰত আমি কাষ, চুক আৰু তল লিখিব লাগে। কাষ কেইখন আছে, চুক কিমানটা আৰু তল কেইখন আছে আমি লিখিব লাগে। আমি ইয়াত যদি লুডু গুটিটো যদি লওঁ, এই লুডু গুটিটো এটা ঘনকৰ উদাহৰণ। গতিকে আমি এই লুডু গুটিটো চালে আমি গম পাম যে ইয়াৰ কাষ কিমানটা, কাষ কিমানখন আৰু চুক কিমানটা আৰু তল কেইখন। আমি প্ৰথমতে ইয়াত চাম। ইয়াত আছে কাষ। কাষটো কিমান আছে আমি এই লুডু গুটিটোৰ দ্বাৰা চাম। এতিয়া কাষ কোনবিলাক তোমালোকে জানিব লাগিব। এইটো হ'ল কাষ, এইটো কাষ, এইটো কাষ, এইটো কাষ আৰু এইটো কাষ। গতিকে আমি যদি কাষবিলাক যদি হিচাপ কৰোঁ, চাবা 1 2 3 4, উল্টা ফালে যোৱা 5 6 7 8, আকৌ 9 10 11 12। গতিকে আমি কাষ কিমানখন পালোঁ? 12খন। ইয়াত লিখিবা 12। তাৰমানে এটা ঘনকৰ কাষ 12খন। এই চোৱা কাষ এইবিলাক হ'ল কাষ। গতিকে আমি লুডু গুটিটোৰ সহায়ত আমি গম পালোঁ কাষ হ'ল 12খন। এতিয়া চুক কিমানটা আছে আমি চাওঁ বলাচোন। চুক কোনবিলাক? এইবোৰ হ'ল চুক। চাবা, এইটো এটা চুক বা এইটো এটা চুক, নতুবা এইটো চুক। এইবিলাক চুক। এতিয়া এনেকুৱা চুক কিমানটা আছে আমি চাওঁ। 1 2 3 4, এইপিনে আহা 5 6 7 8। গতিকে চুক কিমানটা আছে? 8টা আছে। ইয়াত আমি কি লিখিম? 8। তল কিমানখন আছে? তল চাবা 1। এইপিনে যোৱা, উল্টাই দিয়া